নমস্কাৰ মই নুসৰাত আৰু যোৱাকালি মই এখন কিতাপৰ ৰিভিউ কৰিছিলোঁ সকলোৱে কৈছে ৰিভিউটো ভাল কৰিছে আমি কিতাপখন পঢ়িম কিন্তু কিতাপখন অলপ শকত সেইকাৰণে আজি মই এখন পাতলা কিতাপ লৈ আনিছোঁ এই কিতাপখনৰ নামটো হৈছে দ্য লিটল প্ৰিন্স আৰু ৰাইটাৰজন হৈছে এণ্টনিও ডে চেণ্ট এক্সুপ্ৰে এজন ফ্ৰেঞ্চ ৰাইটাৰ মই হয়তো প্ৰনাউন্স ভুলকৈ কৰিছোঁ মই শুদ্ধ প্ৰনাউন্সিয়েশ্যনটো নাজানো এই কিতাপখন 1943 চনত এওঁ লিখিছে আৰু মোৰ হাতত থকা কিতাপখন এখন ইংৰাজী অনুবাদ কেথৰিন উডছে কৰা এই কিতাপখনক নভেলা বুলি ক'ব পাৰি ঠিক নভেল নহয় আৰু শৰ্ট ষ্টৰী বুলিও ক'ব নোৱাৰি সেইকাৰণে নভেলা বুলি ক'ব পাৰি আৰু এখন মোষ্টলি সৰু ল'ৰা-ছোৱালীৰ কাৰণে লিখা কিতাপ কিন্তু এখন সৰু ল'ৰা-ছোৱালী ডাঙৰ মানুহ সকলোৱে পঢ়িব পাৰে হয়তো সৰু ল'ৰা-ছোৱালীয়ে এখন কিতাপ পঢ়ি যি বুজি পাব এডাল্ট এজনে বেলেগ কিবা বুজি পাব তেওঁৰ মনৰ ভাৱবোৰ বেলেগ হ'ব কিন্তু খুব ইণ্টাৰেষ্টিং কিতাপ খুব এংগেজিং কিতাপ আৰু আজি মই কিতাপখন অলপ ডিটেইলত ডিছকাছ কৰিম অলপ দীঘলীয়াকৈ চেপ্টাৰ ৱাইজ আৰু ধুনীয়াকৈ ষ্টৰিটো ডিছকাছ কৰিম কাৰণ কিতাপখন পুৰণি কিতাপ ক্লাছিক হয় মোষ্টলি সকলোৱে চাগে পঢ়ি চায় জাষ্ট মোৰ কথা পাতিব মন গৈছে সেইকাৰণে মই কথা পাতিছোঁ আৰু যদি পঢ়া নাই ভিডিঅ'টো এইডোখৰতে ষ্টপ কৰি দিয়ক পঢ়ি মেলি আকৌ ভিডিঅ'টো চাব কাৰণ মই ইয়াতে স্পইলাৰ্ছ দি দিম এতিয়া ডিছকাছ কৰিম দীঘলীয়াকৈ কিতাপখন পঢ়ি আৰু কোনসকলে কিতাপখন এতিয়া উঠাব পৰা প্ৰথম কথা হ'ল সৰু ল'ৰা-ছোৱালী এখন কিতাপ পঢ়িব পৰা যোনে ইংলিছ পঢ়িব পাৰে ইমান টান ইংলিছ ইয়াতো ইউজ হোৱা নাই তো যোনে ইংলিছ অলপ বুজি পোৱা এখন কিতাপ উঠাব পৰা যাৰ যিসকল মানুহ এতিয়া হিলিং ফেজ এটাত আছে যাৰ কিবা মানে কথাত কিবা ভাল লগা নাই মনটো গধুৰ লাগিছে এখন কিতাপ অলপ ভাল লাগিব অলপ মোৰ এনেকুৱা লাগিলে কিতাপখন অলপ ৱাৰ্ম আৰু আমাৰ সকলোৰে লাইফত এনেকুৱা কিছুমান কথা হয় যে আমি আমাৰ ওচৰত যেতিয়া কিবা এটা বস্তু থাকে বা কোনোবা এজন ব্যক্তি থাকে বা যিকোনো বস্তু আমি তেতিয়া সেই বস্তুটো বা ব্যক্তিজনৰ মূল্যটো বুজি নাপাওঁ আৰু পাছতকৈ বুজি পাওঁ সেই ফিলিংটোত যদি কোনোবাই ভুগিছা তেনেকুৱা নিচিনা কিবা ইমোশ্যন যদি মনত আছে তেতিয়াও এখন কিতাপ উঠাব পাৰা আৰু ইন জেনেৰেল জাষ্ট এ গুড ৰিড ভাল ভাল লাগিব সোনকালে টাইম পাছ হৈ যাব মানে যদি তুমি ফাষ্ট ৰিডাৰ হোৱা তো 4-5 ঘণ্টাত পঢ়ি উঠাই দিব পাৰিবা ভাল লাগিব তাৰপিছত মনটো তো এতিয়া অলপ ডিটেইলত ডিছকাছ কৰোঁ কিতাপখন ষ্টাৰ্ট হয় অথৰজনৰ নেৰেটৰজনৰ সৰুকালৰ পৰা তেওঁ যেতিয়া 6 বছৰ বয়সৰ থাকে 6 বছৰ বয়সত থাকোঁতে তেওঁ খুব ছবি আঁকি ভাল পাইছিলে চিত্ৰাংকন কৰি ভাল পাইছিলে তো তেওঁ এখন কিতাপত এটা পিকচাৰ এটা দেখে আৰু সেই পিকচাৰটোৰ মনত তেওঁৰ কিছুমান ভাৱ আহে তাৰ লগত ৰিলেটেড কিবা পিকচাৰৰ আৰু তেওঁ সেইটো আঁকে তেওঁৰ মনত সেইটো তেওঁ বহুত ভাল লাগিছে তেওঁৰ মতে সেইটো বহুত তেওঁ ভাল লাগিছে তাৰপিছত তেওঁ ওচৰত থকা ডাঙৰ মানুহ এডাল্টছৰ ওচৰলৈ যায় তেওঁৰ বয়স 6 বছৰ তেওঁ এডাল্টছৰ ওচৰলৈ যায় তাৰপিছত তেওঁক কয় যে এইটো চাওক মই আঁকিছোঁ এইটো কেনেকুৱা লাগিছে এইটো কি বুজি পাইছা কোনেও বুজি পোৱা নাই অথৰে যি ভাবি আঁকিছে নেৰেটৰে যি ভাবি আঁকিছে সেই এডাল্টজনে বা ডাঙৰজন মানুহজনে সেই বস্তুটো বুজি পোৱা নাই ওলোটাই তেওঁ কৈছেহে যে এইবোৰ কি আঁকিছ কেলে আঁকিছ কি দৰকাৰ মানে দৰকাৰ কি আঁকিবলৈ তাতকৈ এইবোৰ বাদ দিয়া জিঅ'গ্ৰাফি মেথমেটিক্স কিবা এনেকুৱা পঢ়া এইবোৰ একো লাভ নাই আৰু সেই কথাটোৱে মানে নেৰেটৰজনক খুব ডিম'টিভেট কৰে তাৰপিছত তেওঁ বাদো দিয়ে মানে লাভ নাই তাৰপিছত তেওঁ পঢ়া শুনাত ধ্যান দিয়ে তাৰপিছত তেওঁ পঢ়ি শুনি এটা সময়ত গৈ পেলাই এজন পাইলট হয় এইটো প্ৰথম চেপ্টাৰ আৰম্ভণিটো এনেকৈ কৰিছে কাহিনীটোৰ তাৰপিছত বহুত বছৰৰ পিছত এতিয়া নেৰেটৰজন পাইলট হৈ গ'ল ডাঙৰ হৈ গ'ল তাৰপিছত তেওঁ এদিন প্লেনখন চলাই পেলাই তেওঁ গৈ আছিলে তাৰপিছত প্লেনখন ক্ৰেছ হৈ গ'ল প্লেনখন ক্ৰেছ হৈ পেলাই এখন ডেজাৰ্টত প্লেনখন তাত হেৰি হৈ গ'ল বেয়া হৈ গ'ল ভাঙি গ'ল আৰু তাত একো নাই হেৰি নাই তাৰ মাজতে তেওঁ এটা ল'ৰা দেখি পায় মানে ডেজাৰ্টখনত কোনো নাই মানুহ ধুনু জন্তু একো নাই এটা ল'ৰা এজনক দেখি পায় তো ল'ৰাজনক লগ পায় ল'ৰাজনক লগ পোৱাৰ লগে লগে তেওঁ এইটো কথা উপলব্ধি কৰে যে এজন ইয়াৰ লগা নাই অৰ্থৰ নহয় নেকি কিবা বেলেগ ধৰণৰ লাগিছে কোনোবা বেলেগ হয় তেনেকুৱা নিচিনা তেওঁৰ ভাৱ হয় তাৰপিছত তেওঁ সেই ল'ৰাজনৰ লগত কথা পাতিবলৈ আৰম্ভ কৰে ল'ৰাজন সৰু ল'ৰাৰ নিচিনা তেওঁক লিটল প্ৰিন্স নাম এটাই দি দিয়ে
তাৰপিছত লিটিল প্ৰিন্সৰ লগত কথা বতৰা আৰম্ভ কৰে তাৰপিছত লিটিল প্ৰিন্সে এওঁৰ লগত কথা বতৰা আৰম্ভ কৰে এতিয়া এই কিতাপখনত নহয় যিবোৰ বস্তু আছে সেইখিনি অলপ বেলেগ ধৰণৰ মানে মই একজেক্ট ৱৰ্ডটো নাজানো যিহেতু মই লিটাৰেচাৰ ষ্টুডেণ্ট নহয় কিন্তু আই থিংক এইটো মেজিকেল ৰিয়েলিজম বা তেনেকুৱা কিবা ক'ব নেকি কাৰণ অলপ বেলেগ ধৰণৰ একদম মানে হেৰি নহয় কাৰণ এখন সৰু আছলিৰ কিতাপো হয় তো অলপ ইমেজিনেশ্যন কৰিব লাগিব প্ৰত্যেকটো বস্তু তাৰপিছত নেৰেটাৰজন আৰু এই লিটিল প্ৰিন্সজনৰ এতিয়া কথা বতৰা আৰম্ভ হৈছে আৰু তাৰপিছত লিটিল প্ৰিন্সে কয় যে মোক নহয় এটা ভেড়াৰ ছবি এটা আঁকি দিয়া এতিয়া অথৰটো নেৰেটাৰটো প্ৰথম চেপ্টাৰটোতে সেই অকাৰ সৰুকালৰ এক্সপিৰিয়েঞ্চটোতো কৈছিলে তেওঁৰ আঁকিলে কোনেও বুজিয়ে নাপায় তাৰপিছত তেওঁ কিন্তু এতিয়া ডাঙৰ হ'ল ন এতিয়া খুব ধুনীয়াকৈ এনেকৈ ভেড়া এটা এনেকৈ আঁকিছে আৰু শ্বিপ এটা আঁকিছে তাৰপিছত লিটিল প্ৰিন্সে কৈছে না এইটো ভাল লগা নাই আৰু এবাৰ আঁকা আৰু এবাৰ আঁকিছে নাই এইটো ভাল লগা নাই আৰু এবাৰ আঁকিছে নাই মানে সন্তুষ্ট নহয়হে নহয় মানে ইমানবাৰ আঁকি আঁকি দিছে কিন্তু সন্তুষ্ট নহয় তাৰপিছত লাষ্টত কি কৰিলে নেৰেটাৰে এটা বক্স এটা আঁকিলে বক্সটো আঁকি পেলাই কৈছে এই বক্সটোৰ ভিতৰতে তোমাৰ ভেড়াটো আছে মানিলোঁ মানে ইয়াৰ ভিতৰতে আছে লিটিল প্ৰিন্সেছৰ কথাটো বহুত ভাল পালে অঁ হয় নেকি এই বক্সটোৰ ভিতৰত আছে অঁ বহুত ভাল লাগিছে দে বহুত ভাল লাগিছে বক্স এটা আঁকিছে নেৰেটাৰে মানে কি এইটো মানে হাঁহি উঠা নিচিনা বস্তুটো কিন্তু মোৰ মানে মই এইটো ভাবিলোঁ যে হয়তো জাষ্ট বুজাই দিয়াটো ইম্পৰ্টেণ্ট ন বস্তুটো দেখাত কেনেকুৱা হৈছে কি হৈছে এইটো কি দৰকাৰ আছে আৰু বক্সটোৰ ভিতৰত আছে নেৰেটাৰে কৰিছে লিটিল প্ৰিন্সে বিশ্বাস কৰি লৈছে হৈ গ'ল চৰ্টেড প্ৰব্লেম তো সেই এনেকুৱা নিচিনা হাতৰ কথা বতৰা আৰম্ভ হৈছে তাৰপিছত নেৰেটাৰে আৰু জানিব বিচাৰিছে যে লিটিল প্ৰিন্স তুমি ক'ৰ পৰা আহিছা তুমি কোন হয় কি হয় কোৱা তাৰপিছত লাহে লাহে লিটিল প্ৰিন্সে নিজৰ মানে জীৱনৰ বিষয়ে কোন হয় তেওঁ ক'ৰ পৰা আহিছে সেই এটা এটা কথা কোৱা আৰম্ভ কৰিছে তাৰপিছত তেওঁ ক'লে যে তেওঁ এটা এষ্ট্ৰইডৰ পৰা আহিছে মানে প্লেনেট নহয় সৰু এটা এষ্ট্ৰইড তাৰ পৰা আহিছে এষ্ট্ৰইডটোৰ নাম BE614 সেই এষ্ট্ৰইডটোৰ পৰা আহিছে খুব সৰু এষ্ট্ৰইড তাত 3টা ভলকেনো আছে আৰু এজোপা সৰু ৰ'জ প্লেণ্ট গোলাপৰ গছ এজোপা আছে আৰু তাৰ পৰা তেওঁ আহিছে তাৰপিছত তেওঁ নিজৰ বিষয়ে কয় যে গোলাপৰ যোনটো হেৰিটো প্লাণ্টটো থাকে তাক খুব কেয়াৰ লয় খুব যত্ন লয় আৰু বাকী সেই ভলকেনোকেইটা আছে ন ভলকেনোকেইটাক মাজে মাজে চাফ চিকুণ কৰিব লাগে হেৰি কৰিব লাগে 2টা এক্টিভ এটা ইনএক্টিভ তেনেকুৱা টাইপৰ তাৰপিছত তেনেকৈ আৰু গোটেই সময়টো তেওঁৰ তাতেই যায় আৰু ৰ'জ প্লাণ্টটো এটাই প্লাণ্ট তাত আৰু সেইটো খুব ইউনিক প্লাণ্ট বেলেগ ধৰণৰ প্লাণ্ট আৰু খুব মৰম কৰে খুব কেয়াৰ কৰে এনেকৈ আছিলে তাতে কিন্তু সেই আৰু সময় যিমানে বাঢ়ি গ'ল আৰু কিমান থাকিব একেটা প্লেনেটতে একেটা এষ্ট্ৰইডতে তো এটা সময়ততো তাৰ পৰা ওলাই আহিবই লাগিব তাৰপিছত সেই তেনেকৈ লিটিল প্ৰিন্সেও মানে নেৰেটাৰক ক'লে যে আৰু ময়ো ডিচাইড কৰিলোঁ তাৰ পৰা মই এটা সময়ত ওলাই আহিম তাৰপিছত তেওঁ প্ৰথমতে ভাবিছিলে যে ৰ'জ প্লাণ্টটোৱে মানে খুব বেয়া পাব খুব কান্দিব খুব মানে হেৰি কৰিব যেতিয়া মানে কথাটো বুজাই মেলি ক'লে যদিও ৰ'জ প্লাণ্টটোৱে খুব বেয়া পাইছে গোলাপজনীয়ে খুব বেয়া পাইছে যে কেলৈ এৰি থৈ যাব লাগে কিন্তু এটাও চকু পানী দেখুৱাকৈ নুটুকিলে লিটিল প্ৰিন্সক মানে কৈ পেলে বা হেৰি কৰি পেলে এটাও চকু পানী নুটুকিলে তো সেইটো কথাত মানে লিটিল প্ৰিন্সে কৈছে যে অলপ বেছিয়ে মানে প্ৰাউড মানে ঘমণ্ডি প্ৰাউড আৰু মোৰ আগত মানে এটা চকু পানীও টুকা নাই তো তেনেকৈ আৰু এৰি থৈ আহিলে আৰু এতিয়া এডভেঞ্চাৰত ওলাই আহিছে মানে বেলেগ বেলেগ জেগালৈ যাব বেলেগ বেলেগ প্লেনেট বেলেগ বেলেগ এষ্ট্ৰইড য'তে যি পায় মানে আৰু এতিয়া লিটিল প্ৰিন্স যাব আৰু গোটেইখিনি কথা এওঁ শুনাই আছে নেৰেটৰক শুনাই আছে অথৰক শুনাই আছে তাৰপিছত তেওঁ প্ৰথম যোনটো প্লেনেটটোলৈ যায় সেই প্লেনেটটোত এজন ৰজা আছে কিং এজন আছে কিংজনক লগ পায় আৰু কিংজন মানে বহুত কণ্ট্ৰলিং মানে কণ্ট্ৰল চব বস্তু সেই প্লেনেটটোত মানে যি হ'ব চব কিঙে কণ্ট্ৰল কৰিব চব বস্তু কিঙে কণ্ট্ৰল কৰিব আৰু যেতিয়া লিটিল প্ৰিন্স তাত গৈ পালে তেওঁকো যেন কণ্ট্ৰল কৰিব তেনেকুৱা নিচিনা কৰিছে তো সেই কথাটো মানে আচৰিত পাইছে লিটিল প্ৰিন্সে এইটো কি আকৌ এইটো কি মানে কেলৈ কণ্ট্ৰল কৰিব লাগে কি দৰকাৰ কণ্ট্ৰল কৰিব লাগে কাৰণ এইবোৰ কনচেপ্ট লিটিল প্ৰিন্সৰ কাৰণে একদম আচৰিত মানে কি এইটো কি
মানে কোনোবা যদি 10-11 বছৰীয়া বাচ্চা এটাই যদি এখন কিতাপ পঢ়ে বা তাতকৈও সৰু এনেকৈ পঢ়ে সেই কথাটোৰ লগত ৰিলেট কৰিব মানে এটা সৰু বাচ্চা এটাইতো বুজি নাপাই চাগে ন আমি যেতিয়া এটা গালি পাৰোঁ আমি যেতিয়া এটা কণ্ট্ৰল কৰিবলৈ চাওঁ যেতিয়া টিচাৰে কয় নাই এইটো বহি থাকিব লাগিব নহ'ব বাহিৰলৈ যাব নোৱাৰ খেলিব নোৱাৰ তো তাৰ কাৰণে চাগে সেইটো সময়ত এইটো কথাই ভাবে চাগে ন কৰিছে কিয় মানে পাইছে কি কৰি তো তেনেকুৱা নিচিনা এটা দেই ফাৰ্ষ্ট যোনটো প্লেনেটত যায় কিঙক লগ পাই কিঙে বহুত মানে কণ্ট্ৰল কৰিব বিচাৰিছে আৰু অসহ্য পাইছে আৰু কৈছে গ্ৰোন আপছবোৰ এনেকুৱা কিয় সেইটো কৈ সেইটো প্লেনেটৰ পৰা পলাইছে লিটল প্ৰিন্স তাৰপিছত নেক্সট প্লেনেট এটালৈ গৈছে তাত এজন খুব অহংকাৰী মানুহ লগ পাইছে অহংকাৰ মানে মানুহজনৰ একদম ময়ে আৰু চব ময়ে মানে তুমি একো নহয় কোনো একো নহয় ময়ে চব প্ৰত্যেকটো কথাত প্ৰত্যেকটো মানে হেৰিতে তেওঁ বেলেগ কাৰো একো কথা শুনিবই নিবিচাৰে এটা লিটল প্ৰিন্সেতো কথা পাতি ভাল পায় আৰু নিজৰো কৈ ভাল পায় শুনিও ভাল পায় কিন্তু এজনৰ পৰা অকল শুনিবহে মানে নিজৰ লোকৰটো একো মানে হেৰি নকৰে তো তাতো মানে ভাবিছে এইটো কি আকৌ সেইটোতো আচৰিত পাইছে লিটল প্ৰিন্সে মানে নেচাৰেলৰ পৰা যিটো বস্তুৱে অলপ বেলেগ আচৰিতে পায় মানে যেনেকৈ সৰু ল'ৰা ছোৱালী বা আচলতে আমি মানুহবোৰ যেনেকুৱা আছিলোঁ এডাল্ট হোৱাৰ পিছততো আমি সকলোবোৰ বেলেগে হৈ গ'লোঁ কিন্তু আচলতে আমি যেনেকুৱা আছিলোঁ তেনেকুৱা মানে লিটল প্ৰিন্স এইটো আচৰিত পাইছে এইটো কি আকৌ কেলৈ এনেকুৱা কৰিছে তাৰপিছত তাৰ পৰাও সেইকাৰণে পলায় নাই ইয়াত থাকিব নোৱাৰি ইয়াৰ পৰাও যাব লাগিব ইয়াৰ পৰাও পলাব লাগিব তাৰপিছত গৈ পায়গৈ এটা প্লেনেটত তাত আকৌ এজন মদাহী এজন থাকে ট্ৰিপলাৰ বুলি লিখা আছে ইয়াত মদাহী এজন আছে তাৰপিছত সেইজনক দেখিও আচৰিত পায় যে এতিয়া লিটল প্ৰিন্সটো বেলেগ এটা প্লেনেটৰ পৰা আহিছে আৰু নতুনকৈ এই সকলোবোৰ কনচেপ্ট তেওঁ দেখি পাইছে তো বুজি পোৱা নাই মানে মদ কেলৈ খাইছে কিয় ইমান মদ খাইছে তাৰপিছত তেওঁৰ লগত কথা পতা আৰম্ভ কৰিলে যে আপুনি যে ইমান মদ খাইছে কেলৈ খাইছে ন তাৰপিছত তেওঁ কয় আৰু পাহৰিবলৈ আচ্ছা অ'কে পাহৰিবলৈ কি পাহৰিবলৈনো তাৰপিছত তেওঁ কয় যে মই বহুত এশ্বেমড ফিল কৰোঁ মই বহুত লাজ পাইছোঁ মানে মই বহুত লাজ পাইছোঁ মই বহুত এশ্বেম ফিল কৰিছোঁ তাৰপিছত লিটল প্ৰিন্সে হয় নেকি আপুনি এশ্বেম ফিল কৰিছে কিয় ফিল কৰিছে কাৰণ মই মদ খাওঁ যে ইমান সেইকাৰণে লিটল প্ৰিন্সে কি মদ খাইছে পাহৰিবৰ কাৰণে যে এইটো পাহৰিব বিচাৰিছে যে তেওঁ এশ্বেমড ফিল কৰে আৰু এশ্বেমড এইকাৰণে ফিল কৰে যে তেওঁ মদ খায় মানে কি এইটো লুপটো কি সেইটো বহুত আচৰিত পালে লিটল প্ৰিন্সে ইয়াত থাকিব নোৱাৰি ইয়াৰ পৰাও পলাব লাগিব তাৰপিছত ইয়াৰ পৰাও গ'ল তাৰপিছত ফ'ৰ্থ প্লেনেট যোনটো হয় ফ'ৰ্থ প্লেনেটটোত এজন বিজনেছমেন থাকে বিজনেছমেনজনক লগ পায় আৰু বিজনেছমেনো বেয়া আৰু কৰ্পৰেট টাইপৰ আহিছা ন লিটল প্ৰিন্স কোন হয় তুমি মানে সময় নাই কোন হয় কি নিজৰ কাম পূৰা এনেকৈ কাম তাৰপিছত লিটল প্ৰিন্সে কেলৈ ইমান কাম কৰিছা কাম কৰিব লাগিব দৰকাৰী কাম নকৰিলে কেনেকৈ হ'ব কেলৈ কাম কৰিছে সেইটো ভাবিবলৈও সেইটো নিজকে সুধিবলৈও বা লিটল প্ৰিন্সক ক'বলৈও বিজনেছমেনজনৰ সময় নাই তেওঁ মুঠতে কাম কৰি আছে লিটল প্ৰিন্সটো এজ ইউজুৱেল ইয়াতো বুজি পোৱা নাই যে কি মানে ষ্ট্ৰেঞ্জ আচৰিত এইবোৰ তাৰপিছত তাৰ পৰা গুচি গৈছে তাৰপিছত তেওঁ ফিফ্থ প্লেনেটটোত যায় তাৰপিছত তাত এজন বেলেগ ধৰণৰ এজন মানুহ লগ পায় সেই মানুহজন বহুত ভাল খুব ভাল সহজ সৰল মানুহজন আৰু সেই প্লেনেটটোত বহুত বছৰ আগতে এটা নিয়ম বন্ধাই থোৱা আছিলে কিবা এটা কাম কৰাৰ এটা নিৰ্দিষ্ট নিয়ম আছিলে এতিয়া সেই কামটো সেনেকৈ নকৰিলেও হয় বেলেগ ধৰণকৈ কৰিলেও হয় কিন্তু এই মানুহজন খুব এনেকুৱা যে এইটো কৰি আছোঁ সেইটোকে কৰিম নতুন নহ'ব মানে এইটোৱে নিয়ম আৰু এনেকৈয়ে কৰিম লিটল প্ৰিন্সে তেওঁক মানে বুজাব চেষ্টা কৰে যে ইমান কষ্ট নকৰিলেও হয় এতিয়া দৰকাৰ নাই মানে ইমান কষ্ট কৰিবলৈ এইটো নিয়মটো ইমান টানকৈ নধৰিলেও হয় নাই এইটো এনেকৈয়ে কৰি আছোঁ এইটো এনেকৈয়ে কৰিম কিন্তু মানুহজন খুব ভাল আৰু লিটল প্ৰিন্স এইটো কথাত খুব ভাল লাগিলে তেওঁৰ যে এজন মানুহ খুব মানে নিষ্ঠাৰে নিজৰ কামটো কৰি আছে খুব অনেষ্টিৰে নিজৰ কামটো কৰি আছে তেওঁ ইমপ্ৰেছ হৈছে আৰু লিটল প্ৰিন্সে মানে মনতে ভাবিছে যে ইমানবোৰ যে মানুহ মই লগ পালোঁ তাৰ ভিতৰত যদি মই কাৰোবাক বন্ধু বনাব পাৰিম কিন্তু এজনকে খুব নিষ্ঠাবান খুব অনেষ্ট মানুহজন ভাল
খালি তেওঁ হে আৰু নিজৰ হেতুত অৰি আছে আৰু প্লাস কথাটো হল যি প্ল্যানেটত তেওঁ থাকে প্ল্যানেটটো খুব সৰু তাত দুজন মানুহ থাকিব নোৱাৰে তো হে লিটল প্ৰিন্স ইয়াৰ পৰাও যাব লগা হ'ল তাৰপিছত 6th প্ল্যানেট এটালৈ আহিলে এই প্ল্যানেটটোত থাকে এজন জিঅ'গ্ৰাফাৰ যি জিঅ'গ্ৰাফি ৰিলেটেড কাৰুকাৰ্যবোৰ কৰে তাৰপিছত জিঅ'গ্ৰাফাৰজনক তেওঁ কথা পাতিলে যে আপুনি কি কৰে কি নকৰে তাৰপিছত তেওঁ ক'লে আৰু মই পৰ্বত পাহাৰ নদী এইবোৰৰ বিষয়ে পঢ়োঁ লিখোঁ এইবোৰৰ ডেটা কালেক্ট কৰোঁ সব এইবোৰৰ ৰিলেটেডে কাম কৰোঁ তাৰপিছত তেওঁ সুধিলে আচ্ছা আপুনি পৰ্বত পাহাৰ ভলকেনো এইবোৰ কৰে আপুনি ৰ'জৰ বিষয়ে একো নকৰে নেকি গোলাপৰ বিষয়ে একো নকৰে নেকি জিঅ'গ্ৰাফাৰজনে কয় গোলাপৰ বিষয়ে নাই নকৰোঁ মানে গোলাপৰ বিষয়ে কেলে কৰিম মইতো জিঅ'গ্ৰাফাৰ হয় মই পৰ্বত পাহাৰ এইবোৰৰ বিষয়ে পঢ়োঁ অধ্যয়ন কৰোঁ কিয়নো এইবোৰ বস্তু পাৰ্মানেণ্ট আৰু ৰ'জটোতো পাৰ্মানেণ্ট নহয় ন আজি আছে কালি নাই কালি নাই যেতিয়া জিঅ'গ্ৰাফাৰজনে এইটো কথা কৈ দিলে নহয় লিটল প্ৰিন্স অলপ কি কথা কৈছে মানে আপুনি মানে কালি নাই মানে কি কালি কেনে মানে ৰ'জটোতো সদায় থাকিব কেলে নাথাকিব ইমান দিন নে আৰু নিজৰ যে তেওঁ এষ্ট্ৰইডটো এৰি থৈ আহিলে তেতিয়াৰ পৰা না লিটল প্ৰিন্সে এইটো কথা ভাবিছে না এইটো কথা তেওঁৰ উপলব্ধি হৈছে বা একো ভবাই নাই যে ৰ'জ সদায় নাথাকে সেই যে ৰ'জ এৰি থৈ আহিলে যাক সদায় কেয়াৰ কৰি থাকিছিলে যি দেখুৱাকে নাকানিলো হয়তো কানিছেও পিছত নাজানে লিটল প্ৰিন্সে সেই ৰ'জ সদায় নাথাকে আৰু এতিয়া ইতিমধ্যে বহুত দিন হৈ গ'ল তাৰ পৰা ওলাই অহা তাৰ পৰা গুচি অহা তো মানে সেই কথাটো পটককৈ লিটল প্ৰিন্সক হিট কৰি দিয়ে মানে ইমান দিনে ভবাই নাছিলে এইটো কথা তেওঁৰ কাৰণে লিটল প্ৰিন্সৰ কাৰণে প্ৰত্যেকটো বস্তু পাৰ্মানেণ্টে আছিলে সেই যে ৰ'জ প্লান্টটো এনেকুৱা হ'ব সেইটো ভবা নাছিলে সেইটো কথা অলপ হিট কৰিলে তেওঁ তাৰপিছত এই জিঅ'গ্ৰাফাৰজনৰ লগত কথা পাতিলে তাৰপিছত জিঅ'গ্ৰাফাৰজনে ক'লে তুমি এটা কাম কৰা তুমি ইয়াৰ পিছত আৰ্থলৈ যোৱা পৃথিৱীত যোৱা তাত খুব ধুনীয়া ধুনীয়া পৰ্বত পাহাৰ আছে গছ গছনি আছে জীৱ জন্তু আছে মানুহ আছে তাত তোমাৰ খুব ভাল লাগিব তালৈ যোৱা তো লিটল প্ৰিন্সে কৈছে হয় নেকি ঠিক আছে তালৈ যাম তো ফাইনেলি লিটল প্ৰিন্স তাৰ পৰা আৰ্থলৈ আহিলে আৰ্থত আহিতো ভাল লাগিছে বেলেগ বেলেগ পৰ্বত পাহাৰ নদী মৰুভূমি ইমান জীৱ জন্তু মানুহ মানে ভাল লাগিছে লিটল প্ৰিন্সে ইফাল ফুৰিছে তাৰপিছত তেওঁ আফ্ৰিকাৰ এখন মৰুভূমিত তেওঁ ফুৰি আছে কিন্তু ইফাল যাইছে মানুহ বিচাৰি পোৱা নাই লিটল প্ৰিন্সেতো কথা পাতি ভাল পায় সেইকাৰণে কথা পাতিবলৈ তেওঁক মানুহ লাগে কথা পাতিবলৈ নাই ইফালে চাইছে নাই মানুহ নাই হঠাতে এজনী সাপ এজনী দেখি পালে দেখি পাই পেলাই লিটল প্ৰিন্সে কথা পতা আৰম্ভ কৰিলে এতিয়া আগেন কিয়নো এখন কিতাপখন নট ইমেজিনেশ্যন ৰিয়েলিজম মেজিকেল ৰিয়েলিজম টাইপৰ বস্তুবোৰ আছে সেইকাৰণে সাপেও কথা পাতে ঠিক আছে চবে কথা পাতিব ইয়াত ফুলেও কথা পাতিব তো সাপে কথা পতা আৰম্ভ কৰিলে তাৰপিছত সাপৰ লগত কথা পাতিছে যে মানুহবোৰ ক'ত মানুহ লাগিছিলে মই মানুহৰ লগত কথা পাতিব বিচাৰোঁ তাৰপিছত সাপে কয় যে কেলে কয় মোৰ মানে lonely নিচিনা ফিল হৈছে মানুহ লাগে তাৰপিছত সাপে মানে বুজায় এইটো মানুহৰ মাজত আৰুহে lonely ফিল হ'ব তাৰপিছত এনেকৈ কয় যে সাপে নিজৰ কথা কয় তো জাননে মই যাকে চুওঁ সেই ব্যক্তিজন তেওঁ য'ৰ পৰা আহিছে তেওঁ তালৈ ঘূৰি যাব পাৰে মানে য'ৰ পৰা আহিছে যে লিটল প্ৰিন্স এতিয়া নিজৰ হেৰিটোৰ পৰা আহিছে ন এষ্ট্ৰইডটোৰ পৰা আহিছে মই যদি সাপটোৱে যদি চুই দিয়ে তেওঁ আকৌ সেই ঘূৰি গৈ সেয়া তালৈ গুচি যাব পাৰিব কিন্তু মই তোক নচুওঁ সাপে আকৌ কণ্টিনিউ কৰিলে কথাটো যে মই তোক নচুওঁ কাৰণ মোৰ লাগিছে তই বহুত ভাল হয় তই বহুত ভাল মনৰ হয় তই তোৰ সেয়া কথা চথা পাতিলে অলপ সাপৰ লগত তাৰপিছত সাপজনী এনেকৈ গুচি গ'ল তাৰপিছত লিটল প্ৰিন্সে এক্সপ্ল'ৰ কৰি আছে তাৰপিছত হেৰিলৈ গৈছে ফুলনি দেখিছে বেলেগ ধৰণৰ জংলী ফুল এইবোৰ দেখিছে তাৰপিছত পৰ্বত দেখিছে পৰ্বতৰ শিখৰত গৈ পেলাই নিজৰ মাত মাতিছে ইকো শুনি পেলাই লিটল প্ৰিন্স একদম ফেচিনেটেড মানে কি হয় এইটো মাতটো ঘূৰি আহিছে নিজৰ ৱাও তাৰপিছত তেনেকুৱা নিচিনা ভাল লাগিছে তেওঁৰ তাৰপিছত তেওঁ ৰ'জৰ মানে গোলাপৰ গছ কিছুমান দেখিলে গোলাপৰ গছ দেখি পেলাই লিটল প্ৰিন্স একদম এনেকুৱা হৈ গ'ল
এইবোৰ কি আৰু এগাল গোলাপৰ গছ এগালমান মানে ৰ'জ প্লাণ্ট এগাল ৰ'জ প্লাণ্ট দেখি পেলাই লিটল প্ৰিন্স অলপ দুখ পালে তেওঁ দুখ এইকাৰণে পালে যে নিজৰ এষ্ট্ৰইডত যে সেই মৰমৰ গোলাপজনী আছিলে তেওঁ যে খুব কেয়াৰ কৰিছিলে খুব মৰম কৰিছিলে আৰু সেই গোলাপজনীয়ে সদায় কৈছিলে যে মই জানা ইউনিক হয় মই মোৰ নিচিনা এই গোটেই ইউনিভাৰ্ছত আৰু কোনো নাই মই একদম ইউনিক হয় কিন্তু ইয়াতচোন এগাল আছে ইয়াত বহুত গোলাপ আছে বহুত প্লাণ্ট আছে মানে ইমান হাজাৰ গোলাপ আছে তো মোৰ মানে ৰ'জজনীয়ে মোক মিছা কৈছিলে যে তাই ইউনিক নহয় ইউনিক কেনেকৈ হ'ব ইমানবোৰ আছে তো কথাটো মানে ইমানবোৰ প্লাণ্ট দেখি পেলাই লিটল প্ৰিন্সৰ অলপ দুখ লাগিলে অলপ ডিছএপইণ্টেড ফিল কৰিলে তাৰপিছত তেনেকৈ ফুৰি থাকোঁতে ইফালে সিফালে ফুৰি থাকোঁতে এটা ফক্স লগ পালে ফক্স এটা ফক্সটো আহি পেলাই ফক্সটোক ক'লে হা আমি খেলোঁ তাৰপিছত ফক্সে ক'লে নাই আমি খেলিব নোৱাৰোঁ মই খেলিব হ'লে তুমি মোক পুহিব লাগিব তেতিয়াহে মই তোমাৰ লগত খেলিব পাৰিম তাৰপিছত লিটল প্ৰিন্সে ক'লে ঠিক আছে পুহি ল'ম তোমাক পুহি ল'লে তাৰপিছত অলপ দেৰি খেলিলে অলপ দিন এনেকৈ থাকিলে একেলগে ফূৰ্তি ফাৰ্তা কৰিলে এতিয়া কথাটো হ'ল লিটল প্ৰিন্স ক'তো থাকিব নোৱাৰে লিটল প্ৰিন্স তাৰ পৰাও এই যে প্ৰত্যেকটো এৰেঞ্জমেণ্টটো ইমান ভাল লাগিছে লিটল প্ৰিন্সৰ তাতো লিটল প্ৰিন্স থাকিব নোৱাৰে সদায় কাৰণে তাৰ পৰাও আগবাঢ়ি যাব লাগিব আৰু এক্সপ্ল'ৰ কৰিব লাগিব তাৰপিছত যোৱাৰ টাইম আহি গ'ল যোৱাৰ টাইম আহিছে তাৰপিছত আৰু ফক্সজনীয়ে অলপ মনটো বেয়া কৰিছে তাপাকে তুমি মোক পুহিছিলা আমি একেলগে আছিলোঁ তাৰপিছত ফক্সজনীক ক'লে এই যে গোলাপটোৰ কথা যে তেওঁৰ মনত আছিলে যে ঘৰত থকা গোলাপজনী ইউনিক নহয় আৰু সেই কথাটো যে মনত দুখ দি আছিলে কথাটো ফক্সজনীকো কৈছিলে তাৰপিছত যেতিয়া যোৱাৰ সময় আহিলে ফক্সজনীয়ে ক'লে যে তুমি আকৌ এবাৰ সেই ফুলখিনিক চাই আহাচোন তুমি যে ইয়াত যিখিনি গোলাপ দেখিছিলা সেইখিনিক চাই আহাচোন তাৰপিছত চাই আহিলে তেওঁ তাৰপিছত তেওঁ সুধিলে যে তুমি এইখিনিক মিছ কৰিবা নেকি তেওঁ কৈছে নাই মিছ নকৰোঁ তাৰপিছত ফক্সে সুধিলে কিয় মিছ নকৰা কৈছে কি মিছ কৰিম এইখিনিৰ লগত মই সময় নাই হেৰি কৰা সময় দিয়া নাই মই সিহঁতৰ লগততো একো মোৰ মানে বন্ধুত্ব নাই একো হেৰি নাই তো কিয় মিছ কৰিম তেতিয়া ফক্সজনীয়ে ক'লে যে চোৱা তোমাৰ যোনজনী গোলাপ আছিলে তোমাৰ যোনজনী ফুল আছিলে তুমি তাইক সময় দিছিলা তুমি তাইক কেয়াৰ কৰিছিলা তুমি তাইক ওচৰত সদায় থাকিছিলা তাই তোমাৰ ওচৰত সদায় থাকিছিলে সেইকাৰণে তাই ইউনিক তেনেকুৱা ফ্লাৱাৰ আৰু আছে কিন্তু এই ফ্লাৱাৰখিনি ইউনিক নহয় কাৰণ তোমাৰ মনত সিহঁতৰ কাৰণে একো ভাৱ নাই তুমি সিহঁতক সময় দিয়া নাই তেতিয়া লিটল প্ৰিন্সে কথাটো বুজি পালে একে ধৰণৰ একে বস্তু বহুত হ'ব পাৰে পৃথিৱীত কিন্তু কথাটো হৈছে আমি কাক কিমান সময় দিছোঁ আমি কাক কিমান নিজৰ ওচৰত ৰাখিছোঁ বা আমি কাক কিমান কেয়াৰ কৰিছোঁ আৰু সেইটো বস্তুৱে সেই মানে আমি কৰা কেয়াৰটোৱে আমি দিয়া সময়খিনিয়ে কাৰোবাক বা কিবা এটা বস্তুক ইউনিক কৰি তোলে তেতিয়া কথাটো যেতিয়া লিটল প্ৰিন্সে বুজি পালে যে তেতিয়া মানে ফক্সজনীক কৈছে যে তুমি এইবোৰ জানিছিলা তেতিয়াহ'লে তুমি মোৰ লগত কিয় বন্ধুত্ব কৰি দিয়া তেতিয়া তুমি দুখ পাবা ময়ো দুখ পাম ফক্সে ক'লে নাই ঠিক আছে এইটোৱে জীৱন মানে ৱৰ্থ ইট আমাৰ যোনখিনি সময় একেলগে থাকিলে সেইটো ঠিক আছে চ' তেনেকৈ কৈ আৰু লিটল প্ৰিন্স তাৰ পৰা আগবাঢ়ি আহিলে আৰু নিজৰ এক্সপ্ল'ৰ কৰা মানে কণ্টিনিউ ৰাখিলে তাৰপিছতে তেওঁ এই নেৰেটৰজনক লগ পালে এই গোটেইখিনি কাহিনী নেৰেটৰজনক কৈ আছে তেওঁ একচুৱেলি যে এইটো হ'ল মই ঘৰৰ পৰা যেতিয়া ওলালোঁ এনেকৈ হ'ল গোটেইখিনি শুনিলে নেৰেটৰে গোটেইখিনি কথা ভালকৈ শুনিলে অথৰজনে পূৰা ভালকৈ শুনিলে খালি আৰু এতিয়া তেওঁ কৈছে যে আজি আমাৰ মানে এই গোটেই কাহিনীখিনি কৈ থাকোঁতে এসপ্তাহ সময় হৈ গ'ল কৈছে মানে আমাৰ আজি মোৰ মানে এক্সিডেণ্ট হোৱাটো বহুত টাইম হ'ল ন বহুত টাইমৰ পৰা আমি ডেজাৰ্টত আছোঁ আৰু এতিয়াতো আমাৰ হাতত পানীও কমি আহিছে এতিয়া কি কৰিম আমি তাৰপিছত সেইটো এটা চিন্তাৰ বিষয় হৈছে মৰুভূমিত পানী নাথাকিলেতো মৰি যাবা কিন্তু লিটল প্ৰিন্সে মানে এতিয়াৰ লিটল প্ৰিন্স আৰু কাহানী ষ্টাৰ্ট হওঁতে যোনজন লিটল প্ৰিন্স আছিলে দুজনৰ মাজত মানে অলপ পাৰ্থক্য আছে এতিয়া লিটল প্ৰিন্সে মানে কথাবোৰ বুজি পাইছে হ'ব একো নাই মৰুভূমিত ক'ৰবাততো আছে ন পানীৰ ৱেল এটা পানীৰ কুঁৱা এটা আমি পাই যাম চিন্তা নাই বিচাৰিম আমি তাৰপিছত তেনেকৈ বিচৰা আৰম্ভ কৰিলে বিচাৰি বেলেগ হেৰিত বিচাৰি শেষত কুঁৱা এটা পালে তাৰ পৰা পানী ল'লে
আৰু তেনেকুৱা এটা লাইন আছে একজেক্ট লাইনটো মই পাহৰিছোঁ কিন্তু লাইনটো এনেকুৱা ধৰণৰ যে লিটল প্ৰিন্সে মানে অথাৰজনক কয় যে জানো এই ডেজাৰ্টখন কিয় ধুনীয়া তাৰপিছত কয় কিয় ধুনীয়া কাৰণ ইয়াৰ মাজত আমাক পানী দিয়া এটা ৱেল ক'ৰবাত লুকাই আছে ক'ৰবাত সেইকাৰণে গোটেই ডেজাৰ্টখন ধুনীয়া তাৰপিছত কয় তই জানো আকাশখন কিয় ধুনীয়া তাৰপিছত কয় কিয় ধুনীয়া আকাশখন ধুনীয়া কাৰণ ক'ৰবাত এটা গ্ৰহ আছে এটা এষ্ট্ৰইড আছে য'ত মোৰ মৰমৰ গোলাপজনী আছে সেইকাৰণে গোটেই আকাশখন ধুনীয়া সেই কথাখিনি কয় তাৰপিছত অথাৰজনেও বুজি পায় যে লিটল প্ৰিন্সে মানে উপলব্ধি কৰিছে জীৱনত কিবা আৰু কিবা মিছ কৰিছে তাৰপিছত এনেকৈ থাকে বস্তুবোৰ তাৰপিছত অলপ দিনৰ পিছত মানে অথাৰে লিটল প্ৰিন্সক সেই সাপজনীক যে লগ পাইছিলে যিজনে কৈছিলে যে যাক মই চুওঁ তাক মই য'ৰ পৰা আহিছে মই তাত পঠিয়াই দিব পাৰোঁ সেই সাপজনীৰ লগত কথা পাতি থকা দেখে আৰু কথা পাতি থকা দেখে আৰু অলপ দেৰি পিছত সাপজনে লিটল প্ৰিন্সক খুটিও দিয়ে আৰু লিটল প্ৰিন্স এতিয়া গুচি যাব এনেকুৱা এটা মুহূৰ্ত আহি যায় যে এতিয়া গুচি যাব কিন্তু সেই গুচি যোৱা সময়তো মানে লিটল প্ৰিন্সে অথাৰক কৈ যায় যে তই চিন্তা নকৰিবি মই ইয়াতে ক'ৰবাত আছোঁ এই পৃথিৱীৰ ক'ৰবাত আছোঁ আৰু গোটেই পৃথিৱীখনেই ধুনীয়া আৰু মোৰ মানে তাৰ আচলতে সেই ফ্লাৱাৰটোৰ ওচৰতো যাবলৈ মন আছিলে তো এইখিনি এটা ছেড নোটত শেষ হয় কাহিনীটো কিন্তু শেষো নহয় চাব গ'লে কাৰণ আছেতো ক'ৰবাততো লিটল প্ৰিন্স আছেই আৰু সেইকাৰণে গোটেই পৃথিৱীখনেই ধুনীয়া তো সেয়াই এইটো কাহিনীটো এইটোৱে আছিলে আপোনালোকে নিজে পঢ়িব কিতাপখন আৰু প্ৰত্যেকজন ব্যক্তিয়ে এখন কিতাপ যেতিয়া পঢ়ে তাৰ পৰা তেওঁ যি পায় বেলেগ হ'ব পাৰে তো মই হয়তো বেলেগ বুজিলোঁ আপুনি হয়তো বেলেগ বুজিব পাৰে আৰু মোক জনাব যদি মই কিবা ভুল বুজিছোঁ কিন্তু মই এই কিতাপখন পঢ়ি এইটো কথা বুজি পালোঁ একচেপ্টেঞ্চ আৰু সদায় মানে সেইটোৱে একচেপ্টেঞ্চ হয় আৰু আমি মানে যি যেনেকুৱা হয় সেইটো আমি মানি ল'ব লাগিব সেইটো এটা কথা মোৰ মতে এই কিতাপখনে আমাক শিকায় আৰু প্লাছ যে পৃথিৱীত ডাঙৰ পিকচাৰখন পৃথিৱীৰ গোটেই ডাঙৰ পিকচাৰখন ধুনীয়া কাৰণ তাত এটা দুটা এলিমেণ্ট আমি ভাল পোৱা এলিমেণ্টবোৰ আছে আৰু আমি সেইকাৰণে গোটেই পিকচাৰখনক বচাব লাগিব গোটেই পিকচাৰখনক আমি মানে হেৰি কৰি ৰাখিব লাগিব এইটো বিশ্বাস কৰি যে আছে তাত ভাল বস্তু এতিয়াও আছে সেইটো কথা আমি বিশ্বাস কৰিব লাগিব তো সেয়াই এইখিনি কথা ভাল লাগিলে মোৰ কিতাপখন বেলেগ ধৰণৰ অলপ সৰু ল'ৰা ছোৱালীৰ কিতাপ ডাঙৰ মানুহৰ কিতাপ সকলোৰে কিতাপ আপোনালোকে পঢ়ি মোক জনাব আৰু মই যদি কিবা ভুল বুজিছোঁ প্লিজ মই লিটাৰেচাৰ ষ্টুডেণ্ট নহয় আৰু মই ইমান মানে বুজিও নাপাওঁ বাৰু যিমান মই বুজি পালোঁ যিমান মই ভাবিলোঁ যে কাৰণ মই একো মই 2-3টা নোটছ লিখি থৈছোঁ কিন্তু মই ইমান লাইনে কোৱা নাই মানে কিতাপখন তো যি মই বুজি পাইছোঁ সেইটোৱে আপোনালোকক কৈছোঁ তো সেয়াই অলপ দীঘল হ'ল ভিডিঅ'টো বহুতেই দীঘল হ'ল আধা ঘণ্টাৰ ভিডিঅ' হ'ল কিন্তু মই শ্বৰ্ট ফৰ্মৰ কণ্টেণ্ট মই ভাল নাপাওঁ কাৰণ মোৰ কথা হ'ল এই যে 10 ছেকেণ্ডৰ 1 মিনিটৰ ৰিলবোৰ যে বনায় মোৰ মতে ব্ৰেইন ৰট এইবোৰ একদম মানে বেয়া ব্ৰেইনৰ কাৰণে যদি চাইছোঁ লং ফৰ্মৰ কণ্টেণ্ট এটা চাব লাগে আমি কথা পাতোঁ মই যি কিতাপ পঢ়িছোঁ আপুনি যি কিতাপ পঢ়িছে আমি কথা পাতোঁ এইটো ওৱান ৱে হৈছে ভিডিঅ'টোৰ দ্বাৰা কিন্তু যেতিয়া আপুনি কমেণ্টছবোৰ কৰিব মই কমেণ্টছবোৰৰ উত্তৰ দিম আৰু কমেণ্টছত আমি কথা পাতিম তেতিয়াতো 2 ways হ'ব আৰু আপোনালোকেও ভিডিঅ'জ বনাওক কিতাপৰ বিষয়ে ডিছকাছ কৰক কাৰণ এতিয়া মোৰ এনেকুৱা লাগিছে যে হৈ গৈছে আৰু এইবোৰ ৰীল এইবোৰ একদম মাইণ্ডলেছ বস্তু চলি আছে ইণ্টাৰনেটত আৰু ইণ্টাৰনেট এটা বহুত ভাল বস্তু ইণ্টাৰনেটে আমাক ক'ত থকা মানুহ এজনৰ লগত কানেক্ট কৰে লাইক ব্ৰিলিয়াণ্ট বস্তু কিন্তু মানুহে এক ভাল কাৰণত ইউজ নাই কৰা তো আমি কৰোঁ ইউজ ভাল কণ্টেণ্ট বনাওঁ ভাল কণ্টেণ্ট বনাওঁ চ' জয় জুবিন দা জয় আই অসম গুড নাইট